সেই সম্পদৰ ওপৰত হস্তক্ষেপ কৰা হৈছে। আজি ভাৰতবৰ্ষৰ মুছলমানসকলৰ কাৰণে ভাৰত চৰকাৰে কোনো এদিন এই সম্পদক আগুৱাই নিবৰ কাৰণে যিখিনি ব্যৱস্থা কৰিব লাগিছিল সেইখিনি কোনোদিন কৰা নাই। কিন্তু ভাৰতবৰ্ষৰ মুছলমানসকলৰ পূৰ্বপুৰুষ ৰজা মহাৰাজা আদি কৰি বছৰ পুৰণি যি সম্পদ আছিল অকাল সম্পদ, সেই সম্পদ ভাৰত চৰকাৰে আমাৰ পৰা কাঢ়ি ল'ব বিচাৰিছে। আজি আমাৰ এই সম্পত্তি এইটো আমাৰ এদিনীয়া সম্পত্তি নহয়, আজি কেইবা লাখ কোটি টকাৰ সম্পত্তি। 1-2